নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ PNB বিভাগৰ ফালৰ পৰা আপোনালোকৰ বাবে বহুখিনি পদ মুকলি কৰি দিছে। 2026 বৰ্ষৰ বাবে আপোনালোকলৈ 5,138টাকৈ ভেকেঞ্চি ইয়াতে মুকলি কৰি দিছে। ইয়াতে আপোনালোক যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো সকলোৱে শেষৰলৈকে চাই থাকক। ইয়াতে আমি এই ৰিক্ৰুইটমেণ্টৰ বাবে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান হ'ব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু ইয়াৰ লগতে আপোনালোকে এই নটিফিকেশ্যনসমূহ আগতীয়াকৈ লাভ কৰিবলৈ আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত জইন হৈ ল'বলৈ নাপাহৰিব। তেনেহ'লে আহক আমি দেৰি নকৰি PNB ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাই লওঁ আৰু জানি লওঁ কেনেধৰণৰ কোৱালিফিকেশ্যন, এজ লিমিট আৰু চিলেকশ্যন প্ৰচেছ হ'ব এই ৰিক্ৰুইটমেণ্টৰ বাবে। ইয়াতে ভেকেঞ্চি ডিটেইলছ দিয়া হৈছে। PNB বেংক ভৰ্তি 2026 অৰ্গেনাইজেশ্যন হৈছে পাঞ্জাৱ নেশ্যনেল বেংক বা PNB বিভাগৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। আৰু পোষ্ট নেম হৈছে এপ্ৰেণ্টিছ। আৰু টোটেল পোষ্ট ইয়াতে 5,138টাকৈ আপোনালোকে পদ দেখিবলৈ পাব। বহুখিনি পদ আপোনালোকৰ বাবে মুকলি হৈছে, 5,138টাকৈ। আৰু এপ্লাই মোডটো অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। আৰু ইয়াতে মেল ফিমেল অল ইণ্ডিয়াৰ সকলো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ ইয়াতে কেনেধৰণৰ চেলাৰী আপোনালোকে লাভ কৰিব পাৰিব এই ৰিক্ৰুইটমেণ্টৰ বাবে সেইখিনি দিয়া হৈছে। আপোনালোকে পাৰ মান্থ 12,300ৰ পৰা 15,000 পৰ্যন্ত চেলাৰী পাৰ মান্থ লাভ কৰিব পাৰিব। আৰু যদি অধিক তথ্য আপোনালোকে জানিব বিচাৰে, তেনেহ'লে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন এবাৰ ভিজিট কৰি চাব পাৰে। আপোনালোকে অফিচিয়েল ৱেবছাইটটোতে অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে পাই যাব। তাতে গৈ আপোনালোকে সকলোখিনি ডিটেইলছ জানি ল'ব পাৰিব যদি অধিক তথ্য জানিব বিচাৰে। আৰু ইয়াৰ পাছতে আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে এজ লিমিটখিনি দিয়া হৈছে। মিনিমাম আপোনালোকে 20 ইয়েৰ্ছৰ পৰা মেক্সিমাম 28 ইয়েৰ্ছ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। মানে 20 বছৰৰ পৰা 28 বছৰ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। OBC সকলে 3 বছৰকৈ, SC SC সকলে 5 বছৰকৈ, আৰু PWBD কেণ্ডিডেটসকলে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। এইখিনি আছিলে এজ ৰিলেক্সেশ্যন। ইয়াৰ পাছতে কোৱা হৈছে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব। আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব প্ৰথমতে ৰিটেন এক্সাম, তাৰপাছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। বেছি দীঘলীয়া নহয়। আপোনালোকৰ প্ৰথমতে ৰিটেন এক্সাম হ'ব, আৰু ৰিটেন এক্সাম আপোনালোকৰ ক্লিয়াৰ কৰাৰ লগে লগে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু এক্সাম পেটাৰ্ণটো ইয়াতে দিয়া হৈছে, কেনেধৰণৰ এক্সাম অনুষ্ঠিত হ'ব ইয়াতে দিয়া হৈছে। আপোনালোকৰ এইকেইটা ছাবজেক্ট থাকিব ইয়াতে: জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, আৰু জেনেৰেল ইংলিছ, কোৱান্টিটিভ এণ্ড ৰিজনিং এপ্টিটিউড, আৰু কম্পিউটাৰ নলেজৰ ওপৰত আপোনালোকৰ এনেধৰণৰ এক্সাম অনুষ্ঠিত হ'ব। আৰু জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছত আপোনালোকৰ 25টা কুৱেশ্যন থাকিব, আৰু মাৰ্কছো থাকিব তাতে 25। আৰু টোটেল যিহেতু 100 মাৰ্কছ থাকিব, আপোনালোকৰ গোটেইকেইটা ছাবজেক্টতে 25 মাৰ্কছকৈ থাকিব, আৰু 25টা কুৱেশ্যনেই থাকিব। প্ৰতিটো কুৱেশ্যনৰ বাবে আপোনালোকৰ 1 মাৰ্কছকৈ থাকিব। এইকেইটাই আছিলে এক্সাম পেটাৰ্ণটো। এনেধৰণৰ আপোনালোকৰ ছাবজেক্ট এক্সামত আহিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। ইয়াতে আপোনালোকে যিকোনো ইউনিভাৰ্চিটি, যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন লাভ কৰাসকলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যিকোনো ডিচিপ্লিনত আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে ইয়াতে আপোনালোকে এলিজিবল হ'ব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা কোৱা হৈছে, কেনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব, পাৰিব। ইয়াতে দিয়া হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এনেধৰণৰ আপোনালোকৰ ডকুমেণ্টছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু কোৱা হৈছে হাউ টু এপ্লাই ফৰ PNB বেংক ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে কেনেদৰে এপ্লাই কৰিব লাগিব সকলোখিনি ইয়াতে দিয়াই হৈছে। যদি আপোনালোকে নিজে এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে ইয়াতে এনেধৰণৰ প্ৰচেছটো আপোনালোকে ফ'ল' কৰিলে আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব। আপোনালোকে যিটো ইয়াতে অফিচিয়েল ৱেবছাইট হ'ব, সেই অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব লাগিব। আৰু তাতে আপোনালোকে যিখন নটিফিকেশ্যন আছে সেইখন আপোনালোকে কেয়াৰফুলি এবাৰ ৰিড কৰিব। সকলোখিনি ডিটেইলছ আপোনালোকে তেতিয়া জানি ল'ব পাৰিব। আৰু তাতে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে নিজৰ যিখন এপ্লিকেশ্যন থাকে, তাতে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তাতে ৰেজিষ্ট্ৰেশ্যন কৰি লোৱাৰ পাছত আপোনালোকে অনলাইন ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু তাৰপাছতে আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে তাতে
ফিল আপ কৰিব লাগিব তেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব বহুত বেছি দীঘলীয়া প্ৰচেছ নহয় আপোনালোকে সকলোৱে জনাসকলে নিজৰ মোবাইলতে এপ্লাই কৰি ল'ব পাৰিব আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াতে দিয়া হৈছে অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো হৈছে 8 ফেব্ৰুৱাৰী 2026 8 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ বাবে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে ইয়াতে 24 ফেব্ৰুৱাৰী 2026 আপোনালোকে 24 ফেব্ৰুৱাৰী পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় 24 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব খুব এটা ভাল অপৰচুনিটি আপোনালোকে 24 তাৰিখৰ আগত সকলোৱে এপ্লাই কৰি ল'ব আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ মাজত যদি এই নটিফিকেশ্যনটো এতিয়ালৈকে লাভ কৰা নাই তেওঁলোককো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তেওঁলোকেও যাতে অতি সোনকালে এই নটিফিকেশ্যনটো লাভ কৰিব পাৰে আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'বলৈ নাপাহৰিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ লিংক সদায় পাই থাকিবলৈ আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহহে আমি এই চেনেলটোত আপলোড কৰোঁ গতিকে প্ৰতিদিনে এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব আৰু যোনসকল এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব নিজৰ মোবাইলতে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ